তো হেল্ল' গাইজ, আপোনালোকে সকলোৱে ভালে আছেনে গাইজ? এদিন খবৰ লোৱা নাই, বহুতে বেয়া লাগিছে। কালি দিনটো ব্লগ বনাব পৰা নাই। কালি স্কুল গুচি গ'লো আৰু সেইফালে সন্ধিয়া সময় নাপালোঁ, টিউশ্যনত বহিছিলোঁ, সময় পোৱা নাই গাইজ। তো আজি ভাবিলোঁ অকণ এতিয়াও গাইজ পঢ়ি আছোঁ আৰু এতিয়া পঢ়া পাছত অকণকৈ ৰেষ্ট লৈছোঁ। ভাবিলোঁ আজি এটা ব্লগ বনাই আৰু আপলোড দিওঁ। পঢ়ি থকা সময়তে দেখিলোঁ দৰাটো খুলি পেলাই এটা প্ৰিয় বস্তু, আৰু সেইটো চাই মনত পৰিল জুবিনদাৰ কথা। তেনেকৈ পঢ়া পৰা উঠি আৰু খাই আহোঁ এতিয়া। ভাত খাই আহি পেলাই দেখিলোঁ যে আহিছে আৰু পাৰ্চেলটো অ'পেন কৰি পেলাই আকৌ ৰুমৰ ভিতৰত ভালকৈ প্ৰেক্টিচ কৰি ল'লোঁ। তাৰপৰা আহি থাকোঁতে আকৌ পৰিছে চকুত গীটাৰটো। সেই গীটাৰটো আকৌ ভালকৈ বজাই ল'লোঁ আৰু যে মন প্ৰাণটো শান্তি কৰি। তো গাইছ, কালিও কণ্টেণ্ট বনাব নোৱাৰিলোঁ আৰু আজি ভাবিছিলোঁ ডাঙৰকৈ এটা ভিডিঅ' শ্বুট কৰিম, বাট আজি সময় নিমিলিল গাইছ। মই পঢ়া পৰা উঠি পেলাই ৰাতি যিমানখিনি সময় পাইছোঁ সিমানখিনি সময়তে মই আপোনালোকক যিমানখিনি পাইছোঁ মই দেখাইছোঁ। সময় হৈছে ৰাতি 10টা বাজিছে। এতিয়া আৰু কি ক'ম, এইখিনি আছিল কথাখিনি। আপোনালোকে এতিয়া আৰু শুম আৰু, কিন্তু আজি এটা ভাল খবৰ। এতিয়া অকণ বৰষুণ পৰি আছে, আজি ভাল লাগিব কিবা এটা। আৰু এতিয়া চবকে গুড নাইট আৰু বাই বাই।